আৰম্ভ ফুটবলৰ মহাযজ্ঞ ফিফা বিশ্বকাপ 2026। শাকিৰাৰ কণ্ঠত জীপাল হৈ পৰিল মেক্সিকোৰ উদ্বোধনী অনুষ্ঠান। উদ্বোধনী মেচত জয়ী আয়োজক মেক্সিকো। উদ্বোধনী মেচত ইতিহাস ৰচিলে ৰঙা কাৰ্ডে। বহু প্ৰতীক্ষাৰ অৱসান ঘটাই বৃহস্পতিবাৰে নিশাৰ পৰা আৰম্ভ হ'ল ফুটবল বিশ্বৰ মহাযজ্ঞ ফিফা বিশ্বকাপ 2026। উদ্বোধনী মেচৰ 90 মিনিটৰ পূৰ্বে মেক্সিকোৰ এষ্টাডিঅ' এষ্টেকা ষ্টেডিয়ামত 80,000 দৰ্শকৰ সন্মুখত অনুষ্ঠিত হ'ল প্ৰথমটো উদ্বোধনী অনুষ্ঠান। কলম্বিয়ান পপষ্টাৰ শাকিৰাৰ কণ্ঠত বিশ্বকাপৰ মঞ্চত বাজি উঠিল ফিফা বিশ্বকাপ 2026ৰ থিম ছং ডাই ডাই। শাকিৰাৰ উপৰি নাইজেৰিয়ান তাৰকা বাৰ্না বয়কে ধৰি বিশ্বমানৰ আন বহু তাৰকা মহাতাৰকাৰ মনোৰম অনুষ্ঠানেৰে জীপাল হৈ পৰিল প্ৰখ্যাত এষ্টাডিঅ' এষ্টেকা ষ্টেডিয়ামৰ চৌদিশ। নিশা 12:30 বজাত ফিফা বিশ্বকাপ 2026ৰ উদ্বোধনী মেচত অৱতীৰ্ণ হ'ল আয়োজক মেক্সিকো আৰু দক্ষিণ আফ্ৰিকা। ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত দক্ষিণ আফ্ৰিকাক 2-0 গলত পৰাভূত কৰি বিশ্বকাপত জয়েৰে অভিযান আৰম্ভ কৰিলে মেক্সিকোৱে। মেচৰ 9 মিনিটত ফিফা বিশ্বকাপ 2026ত প্ৰথমটো গ'ল স্ক'ৰ কৰিলে মেক্সিকোৰ ফুটবলাৰ জুলিয়ান কুইনোনছয়ে। তদুপৰি মেচখনৰ 67 মিনিটত মেক্সিকোৰ হৈ দ্বিতীয়টো গ'ল স্ক'ৰ কৰিলে ৰাউল জিমেনেজে। ৰেফাৰীৰ হুইচেল বাজি উঠালৈকে অপ্ৰাণ চেষ্টা কৰিও দক্ষিণ আফ্ৰিকাৰ কোনো এজন তাৰকাই গ'ল পৰিশোধ কৰিবলৈ সক্ষম নহ'ল। ফলত সংঘবদ্ধ সুন্দৰ প্ৰদৰ্শনেৰে মেক্সিকোৱে 2-0 গ'লৰ ব্যৱধানত প্ৰথম মেচত পিন্ধিলে জয়ৰ মালা। অৱশ্যে বিশ্বকাপৰ উদ্বোধনী মেচত ইতিহাস ৰচিলে ৰঙা কাৰ্ডে। বিশ্বকাপৰ উদ্বোধনী মেচত পূৰ্বে কেতিয়াও ৰেফাৰীয়ে ৰঙা কাৰ্ড প্ৰদৰ্শন কৰিব লগা অঘটন ঘটা নাছিল। কিন্তু এইবাৰৰ বিশ্বকাপৰ উদ্বোধনী মেচত 3খনকৈ ৰঙা কাৰ্ড প্ৰদৰ্শন কৰিবলগীয়া হয় ৰেফাৰীয়ে। দক্ষিণ আফ্ৰিকাৰ 2গৰাকী খেলুৱৈ আৰু এগৰাকী মেক্সিকোৰ খেলুৱৈক ৰেফাৰীয়ে প্ৰদৰ্শন কৰে ৰঙা কাৰ্ড। মেচখনৰ দ্বিতীয়াৰ্ধৰ 5 মিনিটত দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ স্পেফেলো চিথুলে প্ৰথমখন ৰঙা কাৰ্ড লাভ কৰে। পুনৰ দ্বিতীয়াৰ্ধৰ 38 মিনিটত দক্ষিণ আফ্ৰিকাৰ আন এগৰাকী খেলুৱৈ মিডফিল্ডাৰ থেম্বা জোৱানেক ৰেফাৰীয়ে প্ৰদৰ্শন কৰে ৰঙা কাৰ্ড। ফলত দক্ষিণ আফ্ৰিকাই 9জন খেলুৱৈৰে বাকী থকা সময়খিনি খেলিবলগীয়া হয়। কেৱল সিমানেই নহয়, মেক্সিকোৰ এগৰাকী ফুটবলাৰক উদ্বোধনী মেচত ৰেফাৰীয়ে প্ৰদৰ্শন কৰে ৰঙা কাৰ্ড। উদ্বোধনী মেচখনৰ নিৰ্ধাৰিত 90 মিনিট সময় অতিক্ৰম কৰাৰ পাছত অতিৰিক্ত সময়ত মেক্সিকোৰ ডিফেণ্ডাৰ চেছাৰ মণ্টেছক ৰেফাৰীয়ে প্ৰদৰ্শন কৰে ৰঙা কাৰ্ড। বিশ্বকাপৰ উদ্বোধনী মেচৰ ইতিহাসত মুঠ 3খনকৈ ৰঙা কাৰ্ড লাভ কৰাটো এক নজিৰবিহীন ঘটনা। ইফালে শুক্ৰবাৰে নিশা 11 বজাত কানাডাৰ টৰন্টোত অনুষ্ঠিত হ'ব বিশ্বকাপৰ দ্বিতীয়টো উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত বলিউড তাৰকা নুৰা ফাতেহীৰ নৃত্যানুষ্ঠানৰ উপৰি আছে কেইবাগৰাকীও মহাতাৰকাৰ বাৰেৰহণীয়া অনুষ্ঠান। নিশা 12:30 বজাত খেলপথাৰত নামিব কানাডা বনাম বছনিয়া। আনহাতে শনিবাৰে পুৱা 5 বজাত আমেৰিকাত অনুষ্ঠিত হ'ব বিশ্বকাপৰ তৃতীয়টো উদ্বোধনী অনুষ্ঠান। পুৱা 6:30 বজাত পাৰাগুৱেৰ বিৰুদ্ধে বিশ্বকাপত অভিযান আৰম্ভ কৰিব আয়োজক দেশ আমেৰিকাই। মুঠতে এতিয়া ফুটবল জ্বৰত আক্ৰান্ত ফুটবল বিশ্ব। উজাগৰি নিশা ফুটবলৰ উন্মাদনাত বিলীন হৈ গৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় ফুটবল অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি।